নমস্কাৰ বন্ধু বান্ধৱীসকল, লাঞ্চৰ আৰু এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আহি পৰিছে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ পৰা আৰু এটা ভেৰিফিকেশ্যনৰ নটিছ। চ' গোটেই নটিছটো আপোনালোকক বুজাই দিম কি আছে, বাট নটিছখন বহুত ইম্পৰ্টেণ্ট। চ' ভিডিঅ'টো ভালদৰে চাব, কিবা যদি জানিবলগীয়া থাকে কমেণ্ট বক্সত সুধি ল'ব আপোনালোকে, ঠিক আছে। আৰু ভিডিঅ'টো চোৱাৰ লগে লগে কাইণ্ডলি এটা লাইক হিট কৰি দিয়ক আপোনালোকে। ত' বলক ডিটেইলছ নটিছটো চাই লওঁ আৰু কথাকেইটা আমি বুজি লওঁ। চ' ইয়াত আপোনালোকে চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, গুৱাহাটী, আছাম, কাহিলীৰ পৰা। ত' নটিছত কি আছে, ইন কণ্টিনিউশ্যন টু দ্য অফিস earlier notice number 2 দিয়া আছে, this is regarding the document verification process for the candidate for selection to GT and PGT post TCR 2024 under the Director of Secondary Education Assam. It is hereby informed that candidate whose application number will be available in the official website of Director of Secondary Education Assam, that is http://myadhyamikassam.gov.in from 11 AM onwards of 13/9/2025 মানে 13 তাৰিখৰ পৰা মাধ্যমিক আসামৰ ৱেবছাইটত যিসকলৰ নাম শ্ব' কৰিব তেওঁলোকক কি কৰিব কৈছে, উইল হেভ টু এপিয়াৰ ইন দ্য অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী, ফৰ ৰিভেৰিফিকেশ্যন, ফাৰ্ডাৰ ভেৰিফিকেশ্যন টু এক্সামিন ইছ্যু ডেট এৰ'জ ডিউৰিং দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছ। চ' যিসকলৰ নাম 13 তাৰিখত আপোনালোকে নিজৰ লগইন ID পাছৱাৰ্ড দি আকৌ লগইন কৰিব মাধ্যমিক আসামৰ ৱেবছাইটত। তাত যদি নিজৰ আকৌ এডমিট কাৰ্ড ডাউনলোড হৈছে, সেইখন এডমিট কাৰ্ড লৈ লগত গোটেইকেইটা ডকুমেণ্ট লৈ 13 তাৰিখত পাছত যেতিয়া ডাউনলোড হ'ব তাত ডেট দিয়া থাকিব, কোনটো ডেটত আপুনি গুৱাহাটী গৈ নিজৰ ডকুমেণ্টকেইটা আকৌ ৰিভেৰিফিকেশ্যন কৰাব লাগিব, ৰিভেৰিফিকেশ্যন এণ্ড ফাৰ্ডাৰ এক্সামিনেশ্যন, ঠিক আছে। আগত আৰু ভালদৰে চাওঁ, of this issue in their admit card which will be available for download in the official website of the Director of Secondary Education। মানে আপোনাক কিয় মাতিছে এই বিষয়ত কি হ'ব, এডমিট কাৰ্ডত ডিটেইলছ লিখা থাকিব, কিয় আপোনাক মাতিছে, কি ইছ্যু হৈছে আপোনাৰ। চ' এই ক্ষেত্ৰত মই আপোনালোকক এটাই কথা ক'ম যে এইটো কিন্তু মেইনলি আউট অফ ষ্টেট যিসকলে হায়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লৈছে আৰু যিসকলে NOC ছাবমিট কৰিব নোৱাৰিছে, যিসকলে এতিয়ালৈকে NOC ছাবমিট কৰিব পৰা নাই হায়াৰ এডুকেশ্যনৰ কাৰণে, সেইসকলৰ কাৰণে মেইনলি হ'ব। মেবি এই দুটা ইছ্যুই মেইনলি হ'ব পাৰে। এটা হ'ব আউট অফ ষ্টেট যিসকলে হায়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লৈছে, আৰু ইয়াৰ লগে লগে যিসকলে NOC ছাবমিট কৰিব পৰা নাই হায়াৰ এডুকেশ্যনৰ কাৰণে, তেওঁলোকৰ কাৰণে এই মেইনলি এইটো হ'ব। আপোনালোকে চাব, ইয়াৰ পাছত আমি চাম ফ্ৰম 11 AM onwards 13/9/2025 আদাৰ ডিটেইলছ ছাচ এজ ডেট টাইম ফৰ ৰিভেৰিফিকেশ্যন বা ফাৰ্ডাৰ ভেৰিফিকেশ্যন উইল বি মেনশ্যন ইন দ্য এডমিট কাৰ্ড। কিমান তাৰিখত আপোনাক মাতিব, কিমান তাৰিখত আপোনাৰ ডেট পৰিছে ভেৰিফিকেশ্যনৰ, এই গোটেইকেইটা কথা এডমিট কাৰ্ডত লিখা থাকিব। চ' বহুত ইম্পৰ্টেণ্ট নটিছ হয়, আপোনালোকে ভয় খাব নালাগে। যদি আপুনি আগতো এবাৰ ভেৰিফিকেশ্যন কৰিছে, তথাপিও যদি আপোনাৰ এডমিট কাৰ্ড ডাউনলোড হৈছে, ৰেচপেক্টিভ ডেটত আপুনি গুৱাহাটী গৈ গোটেইকেইটা ডকুমেণ্ট ধুনীয়াকৈ ভেৰিফিকেশ্যন কৰি আনিব আৰু 10 তাৰিখত এপইণ্টমেণ্ট পাই যাব। কিন্তু ইয়াত এটা কথা মই ক'বলৈ বিচাৰোঁ যে যিসকলে আউট অফ ষ্টেটৰ পৰা ডিগ্ৰী লৈছে আৰু যিসকলৰ বেক এণ্ড ভেৰিফিকেশ্যন কৰাৰ পাছত ৰেচপেক্টিভ ইউনিভাৰ্চিটিৰ পৰা ৰিপ্লাই অহা নাই, বা যেতিয়া তেওঁলোকে ভেৰিফিকেশ্যন কৰিছে কিবা ইছ্যু পাইছে, বা যিসকলে হায়াৰ এডুকেশ্যন লৈছে কিন্তু NOC ছাবমিট নাই কৰা বা এপ্লিকেশ্যন লিখি ছাবমিট কৰি আহিছে যে মই হায়াৰ এডুকেশ্যন যেতিয়া লৈছিলোঁ মই তো NOC এপ্লাই কৰা বা মই NOC নাই ওলোৱা। কিছু সংখ্যক কেণ্ডিডেট আছে যিসকলে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হোৱাৰ আগৰ দিনাখন বা 2 দিন আগত 10 দিন আগত যিকোনো এটা কোৰ্চত এডমিশ্যন লৈছিলে, মাষ্টাৰ ডিগ্ৰী হ'ব পাৰে, যিসকলে GT কেণ্ডিডেট কোনোবা মাষ্টাৰ ডিগ্ৰী কৰিছে, অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হোৱাৰ আগত তেওঁ মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছে। ত' এই ক্ষেত্ৰত কি ডিচিশ্যন হ'ব, কেলৈ কি অনলাইন এপ্লাইটোতো আপোনাৰ অনলাইন এপ্লাই হোৱাৰ আগতেই তেওঁলোকে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এপ্লাই কৰিছে। এই ধৰণৰ ইছ্যু মই বহুত পাইছিলোঁ, মোক বহুত মেছেজ আহিছে যে দাদা আমিতো আগতেই এডমিশ্যন লৈছিলোঁ, তাৰপিছত আমি চাকৰি পাইছোঁ, ঠিক আছে। যেতিয়া ধৰক তেওঁ এটা চাকৰি পাইছে, তাৰ আগত তেওঁলোকে অনলাইন এপ্লিকেশ্যন কৰি মানে ৰেচপেক্টিভ কোৰ্চত এডমিশ্যন লৈছিলে, ঠিক আছে। তো এই ক্ষেত্ৰত কি হ'ব, তেওঁলোকৰ NOC ছাবমিট মানে তেওঁলোকে সেইকাৰণে NOC ওলোৱা নাই। বহুতে আছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনত চাকৰি পাইছে LPত, কিন্তু LPত যিদিনাখন তেওঁ চাকৰি পাইছে তেওঁৰ 10 দিন আগত বা 1 মাহ আগত তেওঁ মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছিলে। চ' এই ক্ষেত্ৰত তেওঁ কি কৰিব এতিয়া, তেতিয়াতো তেওঁ আৰু ভাবিছে তেওঁ যে মইতো আগতে এডমিশ্যন লৈছোঁ, কেলৈ মই এতিয়া NOC ওলাম। কিন্তু মই এইটো কথা কৈ দিওঁ, যদিও আপুনি ফাৰ্ডাৰ কোনোবা কেছত বা কোৰ্চত যদি এডমিশ্যন লয়, ধৰক এতিয়া যিসকলে গ্ৰেজুৱেশ্যনত পাব, GTত পাব, তেওঁলোকে যদি ভাবে মই মাষ্টাৰ ডিগ্ৰী কৰিম, আপোনালোকে যিদিনাখন GTত জইন কৰিব ৰেচপেক্টিভ IS অফিচত, ইয়াৰ 1 মাহৰ পাছতে কিন্তু আপোনালোকে এপ্লিকেশ্যন কৰি আৰু গোটেইকেইটা ডকুমেণ্ট ছাবমিট কৰি আপোনালোকে কিন্তু NOCখন ওলাই ল'ব, ঠিক আছে। চ' এইটো আছিলে নটিছটো। চ' মমতা ওজা মেমে আজিৰ ডেট হয় 13/8/58
আৰু 10 তাৰিখ 9 মাহ 2025 ডেট দিয়া আছে আৰু ইয়াত এটা টেকনিক্যাল হেল্পলাইন নম্বৰ আছে আপোনালোকে কিবা ডাউট থাকিলে এইখন হেল্পলাইন নম্বৰত ফোন কৰি সুধিব পাৰে ঠিক আছে আৰু যদি কিবা বুজিব লগা থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব সো এইটোই এটা নটিচ ওলাই আহিছে যিসকলৰ ডাউটফুল হয় আকৌ ৰিভেৰিফিকেশ্যনৰ কাৰণে মাতিছে আৰু 13 তাৰিখৰ পৰা আপোনালোকে নিজৰ এডমিট কাৰ্ডখন চাব পাৰিব সো সবক মই এটা কথাই ক'ম আপোনালোকে 13 তাৰিখৰ পাছত কি কৰিব এবাৰ আইডি পাছৱৰ্ড দি এবাৰ লগইন কৰি চাব ঠিক আছে সো উইদাউট লগইন নকৰাকৈ কোনো নাথাকিব কিন্তু সবেই কিন্তু এবাৰ লগইন কৰি চাব আইদাৰ আপোনাৰ এডমিট কাৰ্ড ডাউনলোড হ'ব পাৰে আৰু নহ'ব পাৰে বাট এবাৰ চেক কৰি লোৱাটো ভাল হয় আপোনাৰ একো ইস্যু আছে নে নাই যদি কাৰোবাৰ কিবা ইস্যু থাকে তেনেহ'লে তো এডমিট কাৰ্ড ডাউনলোড হৈ যাব ঠিক আছে সো এইটো আছিলে নটিচটো যিমান পাৰে ইমান শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো চোৱাৰ লগে লগে এটা লাইক কৰি দিব ঠিক আছে